নমস্কাৰ হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত অষ্টম মানৰ বিজ্ঞানৰ অধ্যায় 9 প্ৰাণীৰ প্ৰজনন এই পাঠৰ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীত পঢ়ি আহিছা যে উদ্ভিদৰ বংশবৃদ্ধি বা প্ৰজনন দুই প্ৰকাৰৰে হয়। এটা হৈছে যৌন প্ৰজনন, আনটো হৈছে অযৌন প্ৰজনন। ঠিক তেনেধৰণৰে প্ৰাণীৰ বংশবৃদ্ধি বা প্ৰজনন দুই প্ৰকাৰৰ হয়, যৌন প্ৰজনন আৰু অযৌন প্ৰজনন। এতিয়া যৌন প্ৰজনন কাক বোলে বুলি যদি সোধা হয় তেতিয়াহ'লে আমি ক'ব লাগিব পুং আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজন কোষৰ উৎপত্তি হৈ তাৰ পৰা নতুন জীৱৰ সৃষ্টি হ'লে তেনে প্ৰজননক যৌন প্ৰজনন বোলে। যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি হ'বৰ কাৰণে পুৰুষ আৰু মহিলা দুয়োজনেই জড়িত হৈ থাকিব লগা হয়। পুৰুষ আৰু মহিলাৰ দেহৰ পৰা উৎপন্ন হোৱা জনন কোষ যেতিয়া মিলিত হয় তেতিয়া তাৰ পৰা সৃষ্টি হয় যোজন কোষৰ, আৰু এই যোজন কোষৰ পৰাই পিছত এটা নতুন জীৱৰ সৃষ্টি হয়। এতিয়া আমি চাম পুং প্ৰজনন অংগসমূহ কি কি, অৰ্থাৎ পুৰুষৰ কি অংগ প্ৰজনন কাৰ্যত বা বংশবৃদ্ধি কাৰ্যত জড়িত হৈ থাকে। এযোৰ অণ্ডকোষ, দুডাল নলী, এটি লিংগ। ইয়াত তোমালোকে চিত্ৰত এটি পুৰুষৰ প্ৰজনন অংগ দেখিবলৈ পাইছা। ইয়াত এই দুটা হৈছে অণ্ডকোষ, য'ৰ পৰা পুং জনন কোষ উৎপত্তি হ'ব আৰু এই নলীয়েদি আহি এনেকৈ এই অংশটো পায়হি আৰু এটা সময়ত ই বাহিৰলৈ ওলাই আহিব। এই পুং প্ৰজনন কোষবিলাকক আমি কওঁ শুক্ৰাণু বুলি। এই পুং প্ৰজনন কোষ ক'ৰ পৰা উৎপত্তি হয় বুলি ক'লোঁ, এই অণ্ডকোষ দুটাৰ পৰা পুং প্ৰজনন কোষ উৎপত্তি হয়, যাক আমি ক'ম শুক্ৰাণু বুলি। আৰু এজন পুৰুষৰ দেহৰ পৰা এটা সময়ত কোটি কোটি শুক্ৰাণু নিৰ্গত হ'ব পাৰে। কিন্তু আচৰিত কথা এইটো যে তাৰ মাজত মাত্ৰ কেৱল এটা শুক্ৰাণুৱেহে গৈ স্ত্ৰী জনন কোষটোক নিষেচিত কৰে। পিছত আমি গম পাম নিষেচন মানে কি। এতিয়া আমি চাম স্ত্ৰী প্ৰজনন অংগসমূহ কি কি। স্ত্ৰী প্ৰজনন অংগসমূহ হৈছে এযোৰ ডিম্বাশয়, দুডাল নলী আৰু এটি জৰায়ু। ইয়াত তোমালোকে চিত্ৰত এই দুটা দেখিবলৈ পাইছা। এই দুটাক কয় ডিম্বাশয় বুলি, য'ৰ পৰা স্ত্ৰী জনন কোষ অৰ্থাৎ ডিম্ব নিৰ্গত হয়। কেনি আহিব? এই নলিকাইদি ডিম্ব নিৰ্গত হ'ব, আৰু যেতিয়াই এই ডিম্বটো শুক্ৰাণুৰ সৈতে মিলিত হয় তাৰ পৰা যোজন কোষ সৃষ্টি হ'লে এই যোজন কোষটো আহি জৰায়ুৰ বেৰত লাগি ধৰে আৰু তাৰ পৰাই ভ্ৰূণটোৰ সৃষ্টি হয়। এতিয়া ইয়াত তোমালোকক এটা কথা কৈ থওঁ যে মানুহৰ ক্ষেত্ৰত প্ৰতি মাহতে এই ডিম্বাশয়ৰ পৰা এটি ডিম্বাণু নিৰ্গত হয় বা ডিম্ব নিৰ্গত হয়, আৰু সেই ডিম্বটো আহি এই ডিম্ববাহী নলীয়েদি আহি ইয়াত উপস্থিত হ'বহি। তাৰপিছতে যেতিয়া শুক্ৰাণু জৰায়ুৱেদি গৈ ইয়াত উপস্থিত হয়, শুক্ৰাণু আৰু ডিম্বৰ মিলন যেতিয়া হ'ব তাতেই যোজন কোষৰ উৎপত্তি হ'ব, আৰু এই যোজন কোষটো আহি যেতিয়া জৰায়ুৰ বেৰত লাগি ধৰিব তাৰ পৰাই এটি নতুন জীৱৰ সৃষ্টি হয়গৈ। এতিয়া স্ত্ৰী জনন কোষটোক কি কয় বুলি কৈছিলোঁ? স্ত্ৰী জনন কোষ ক'ৰ পৰা উৎপত্তি হয়? ডিম্বাশয়ৰ পৰা উৎপত্তি হয়, যাক আমি কওঁ ডিম্বক বা ডিম্বাণু বুলি। পুৰুষৰ পুং জনন কোষৰ এটি চিত্ৰ অংকন কৰা বুলি যদি আহে তেতিয়াহ'লে আমি এনেধৰণৰ এটি চিত্ৰ অংকন কৰিব লাগিব, য'ত আমি দেখুৱাম এইটো এটা শুক্ৰাণুৰ চিত্ৰ, এটি মূৰ, এটা মধ্য অংশ থাকিব আৰু এডাল নেজ থাকিব। এই নেজডালেই শুক্ৰাণুক স্ত্ৰী দেহৰ ভিতৰলৈ সাঁতুৰি সোমাই যোৱাত সহায় কৰিব। যেনেকৈ মাছৰ ফান্দডালে লৰচৰ কৰি মাছটোক আগবাঢ়ি যোৱাক সহায় কৰে,
তেনেকৈ এই শুক্ৰাণুটোক আগবাঢ়ি যোৱাত জৰায়ুলৈ সহায় কৰে এই নেজডালে। এতিয়া নিষেচন কাক বোলে আমি চাম। মই তোমালোকক কৈছিলোঁ যে ডিম্ববাহী নলীত গৈ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন হয়, তাক আমি কি বুলি ক'ম? নিষেচন বুলি ক'ম। এতিয়া ডিম্বাণু আৰু শুক্ৰাণুৰ যেতিয়া মিলন হয়, তাত কি হয়? ডিম্বাণুৰ আৰু শুক্ৰাণুত যি দুটা কোষকেন্দ্ৰ আছিল, সেই কোষকেন্দ্ৰ দুটাও মিলিত হয়। এইকণতে তোমালোকক ক'বই লাগিব যে ডিম্বাণু মাত্ৰ এটা কোষ আৰু শুক্ৰাণু হৈছে এটা কোষ। এই দুয়োটা কোষতে কোষকেন্দ্ৰ থাকিব আৰু নিষেচনৰ সময়ত এই দুয়োটা কোষ যেতিয়া লগ লাগে, তাৰ কোষকেন্দ্ৰ দুটাও লগ লাগি নতুন কোষকেন্দ্ৰ গঠন হয় আৰু ইয়াৰ ফলত নিষিক্ত কণী বা যোজন কোষৰ সৃষ্টি হয়। তাৰপিছতে আমি চাম বহিঃ নিষেচন কাক বোলে। এতিয়া কিছুমান প্ৰাণীৰ ক্ষেত্ৰত কি হয়? মাতৃৰ দেহৰ বাহিৰত পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলন হয় আৰু তেনে নিষেচনক বহিঃ নিষেচন বোলে। উদাহৰণস্বৰূপে মাছ, ভেকুলী আদিত হোৱা নিষেচন। মাছ আৰু ভেকুলীৰ স্ত্ৰীয়ে কি কৰে? বাহিৰত পৰিৱেশত কণী পাৰে বা ডিম্বাণুসমূহৰ জন্ম দিয়ে আৰু যেতিয়াই তাৰ ওচৰলৈ পুৰুষ যায় আৰু তাৰ ওপৰত শুক্ৰাণু নিক্ষেপ কৰে, তেতিয়াই বাহিৰতেই কি হয়? বাহিৰৰ পৰিৱেশতেই নিষেচন হয়। এনে নিষেচনক আমি কওঁ বহিঃ নিষেচন। আমি মাছৰ ক্ষেত্ৰত এনে নিষেচন দেখিবলৈ পাওঁ বুলি কৈছোঁ। মাছে কি কৰে? বাহিৰৰ পৰিৱেশত অৰ্থাৎ পানীতে এগৰাকী মহিলা বা স্ত্ৰীৰ পৰা বহুতো ডিম্বাণু নিৰ্গত হয় আৰু এটা মতা মাছৰ পৰাও বহুতো শুক্ৰাণু নিৰ্গত হয়। এতিয়া সেই শুক্ৰাণুখিনি গৈ এটা সময়ত এই ডিম্বাণুৰ সৈতে মিলিত হ'লে তাৰ পৰাই এটা যোজন কোষৰ সৃষ্টি হৈ তাৰ পৰাই এটি নতুন জীৱৰ জন্ম হয়। এতিয়া মানুহৰ নিষেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা বুলি ক'লে আমি ইয়াত এই কথাখিনি লিখিব লাগিব। মানুহৰ নিষেচন প্ৰক্ৰিয়াটোত স্ত্ৰীজনন কোষৰ পৰা উৎপন্ন হোৱা ডিম্বাণুটো স্ত্ৰীৰ দেহৰ ভিতৰত পুংজনন কোষৰ পৰা উৎপন্ন হোৱা শুক্ৰাণু এটাৰ সৈতে মিলিত হোৱাৰ ফলত এটি যোজন কোষৰ উৎপত্তি হয়। এই যোজন কোষৰ পৰাই পিছত ভ্ৰূণৰ উৎপত্তি হয়। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত যি নিষেচন হয়, সি মাছ বা ভেকুলীৰ দৰে নহয়। ইয়াত কি হয়? নিষেচন স্ত্ৰীৰ শৰীৰৰ ভিতৰতে হয়। শুক্ৰাণু গৈ যেতিয়া স্ত্ৰীৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু ডিম্বাণুটো সেই সময়ত যদি নিৰ্গত হয়, তেতিয়া ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ ফলত যি যোজন কোষৰ সৃষ্টি হয়, সেই যোজন কোষটোৰ পৰাই এটি ভ্ৰূণৰ সৃষ্টি হ'ব আৰু সেই ভ্ৰূণটোৰ পৰা পিছত এটি সন্তানৰ জন্ম হয়। জৰায়ুজ প্ৰাণী আৰু ডিম্বজ প্ৰাণী কাক বোলে? এই দুয়োটা আমি চাব লাগিব। জৰায়ুজ প্ৰাণী হ'ল যিবোৰ প্ৰাণীয়ে পোৱালি জন্ম দিয়ে, সেইবোৰক জৰায়ুজ প্ৰাণী বোলে। যেনে গৰু, ছাগলী, মানুহ, এই সকলোবোৰ হ'ব জৰায়ুজ প্ৰাণী। এই প্ৰাণীবিলাকৰ শৰীৰৰ ভিতৰত, স্ত্ৰীৰ শৰীৰৰ ভিতৰত নিষেচন হয় আৰু তাতেই যোজন কোষৰ উৎপত্তি হৈ তাৰ পৰাই ভ্ৰূণৰ সৃষ্টি হয়। এই ভ্ৰূণটোৱে কৈ স্ত্ৰীৰ শৰীৰৰ প্ৰজনন অংগ জৰায়ুৰ বেৰত লাগি ধৰেগৈ আৰু সেই জৰায়ুৰ বেৰৰ পৰাই সেই ভ্ৰূণটোৱে এটা সময়ত তাৰ কাৰণে প্ৰয়োজনীয় যি দ্ৰব্য গ্ৰহণ কৰি বৃদ্ধি হ'বলৈ ধৰে আৰু তাৰ পৰাই এটি সন্তানৰ জন্ম হয়। সেইকাৰণে জৰায়ুত লাগি ধৰি তাৰ পৰা জন্ম হোৱা কাৰণে ইয়াক কোৱা হয় জৰায়ুজ প্ৰাণী। আৰু যিবোৰ প্ৰাণীয়ে কণীৰ জন্ম দিয়ে তাক আমি কওঁ ডিম্বজ প্ৰাণী বুলি। যেনে বিভিন্ন ধৰণৰ চৰাইবিলাক আৰু মাছ, ভেকুলী, সাপ,
জেঠী ইত্যাদিক আমি ক'ম ডিম্বজ প্ৰাণী, কাৰণ এইবিলাকে কণী পাৰে। তোমালোকে বাৰু ক'ব পাৰিবানে কোনবিধ চৰায়ে কণী নাপাৰে কিন্তু পোৱালিৰ জন্ম দিয়ে? তাৰ উত্তৰটো হৈছে বাদুলি। বাদুলিয়ে একমাত্ৰ এনেবিধ চৰাই যিয়ে পোৱালি দিয়ে কিন্তু কণী নাপাৰে। এতিয়া আমি চাম এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য। যোজন কোষ এটা মাত্ৰ কোষ যি সৃষ্টি হয় শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত। তোমালোকক মই আগতেই কৈছিলোঁ যে যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু মিলিত হয়, শুক্ৰাণু আৰু ডিম্বাণুত থকা কোষকেন্দ্ৰ দুটা প্ৰথমতে লগ লাগি এটা নতুন কোষকেন্দ্ৰৰ সৃষ্টি হ'ব আৰু তাৰ পৰাই এটি নতুন কোষৰ সৃষ্টি হয়, যাক আমি কওঁ যোজন কোষ বুলি। এই যোজন কোষটো হৈছে ভ্ৰূণৰ প্ৰাৰম্ভিক অৱস্থা। ইয়াৰ পৰাই পিছত ক্ৰমে ক্ৰমে বিকাশ ঘটি পেলাই এটি ডাঙৰ ভ্ৰূণৰ সৃষ্টি হ'ব। যোজন কোষ এটাৰ বাৰে বাৰে বিভক্ত হৈ ভ্ৰূণৰ সৃষ্টি হয়। তোমালোকে ইতিমধ্যে পঢ়িছা যে প্ৰাণীৰ দেহৰ বৃদ্ধি কেনেকৈ হয়, ঠিক তেনেধৰণৰে ইয়াতো সেই যোজন কোষটো বাৰে বাৰে বিভাজন ঘটি সেই ভ্ৰূণটোৰ সৃষ্টি হ'ব আৰু যোজন কোষ এটাই প্ৰায় 1 সপ্তাহৰ পিছতে বিকাশৰ দ্বিতীয় অৱস্থা লাভ কৰে। আনহাতে গৰ্ভভ্ৰূণ এটাত বহুত কোষ থাকে। যোজন কোষটোত মাত্ৰ এটা কোষ থাকে, গৰ্ভভ্ৰূণ এটাত বহুত কোষ থাকে। বিকাশৰ শেষৰ স্তৰটোক গৰ্ভভ্ৰূণ বুলি কোৱা হয়, আনহাতে বিকাশৰ প্ৰথম স্তৰটো হৈছে যোজন কোষ। এই স্তৰত ভ্ৰূণ এটিৰ দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি। আমি যদি এটা মানুহৰ ভ্ৰূণৰ কথা কওঁ, তেনেহ'লে গৰ্ভভ্ৰূণ অৱস্থাত সেই ভ্ৰূণটোত কি কি অংগ আছে আমি চিনাক্ত কৰিব পাৰিম আৰু তাৰ ভিতৰত থকা অংগসমূহ সেই সময়ত বৃদ্ধি সম্পন্ন হয়। বিকাশৰ এই স্তৰটো ভ্ৰূণ স্তৰটোৰ পিছতহে আহে। প্ৰথমতে যোজন কোষৰ সৃষ্টি হ'ব, যোজন কোষটো বিভাজন ঘটিব, তাৰ পৰা ভ্ৰূণৰ সৃষ্টি হ'ব, ভ্ৰূণটো বিকশিত হৈ তাৰ পৰাই গৰ্ভভ্ৰূণৰ সৃষ্টি হ'ব। অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা বুলি যদি কোৱা হয়, তেতিয়াহ'লে আমি ক'ব লাগিব যি প্ৰজনন প্ৰক্ৰিয়াত স্ত্ৰীজনন কোষ আৰু পুংজনন কোষৰ মিলন নোহোৱাকৈ কেৱল স্ত্ৰী বা কেৱল পুৰুষৰ পৰাহে নতুন জীৱৰ বিকাশ হয়, তেনে প্ৰজননক অযৌন প্ৰজনন বোলে। অৰ্থাৎ অযৌন প্ৰজনন হ'বৰ কাৰণে পুৰুষ আৰু মহিলা দুয়োজন জড়িত হোৱাৰ প্ৰয়োজন নাই। কেৱল পুৰুষ বা কেৱল মহিলা জড়িত হ'লেই তাৰ পৰাই বংশবৃদ্ধি হ'ব পাৰে। উদাহৰণস্বৰূপে মুকুলন আৰু দ্বৈত বিভাজন। আমি মুকুলন দেখা পাওঁ হাইড্ৰাত। হাইড্ৰাত শৰীৰৰ উখহা অংশক কোৱা হয় মুকুল, য'ৰ পৰা এটি নতুন জীৱৰ সৃষ্টি হয়। আমি এই চিত্ৰটোৰ পৰা চাব পাৰিম। ইয়াত তোমালোকে দেখিবলৈ পাইছা হাইড্ৰাৰ এই অংশটো উখহি আহিছে, ইয়াৰ পৰাই ক্ৰমে এইটো বিকশিত হৈ পিছত হাইড্ৰাৰ নিচিনাই আন এটা জীৱৰ সৃষ্টি হৈছে। তেনেকৈ দ্বৈত বিভাজন। দ্বৈত বিভাজন হৈছে এমিবাৰ ক্ষেত্ৰত হোৱা এটা বিভাজন। ইয়াত কি হয়, এমিবাৰ যিটো কোষকেন্দ্ৰ আছে প্ৰথমে সেইটো দুটা ভাগলৈ বিভক্ত হয়। তাৰপিছত এই এমিবাটোৰ আকাৰ সলনি হৈ মাজ অংশটো ক্ষীণ হৈ পৰে আৰু এটা সময়ত ইয়াতো বিভক্ত হৈ দুটা নতুন কোষৰ সৃষ্টি হয়। ইয়াক আমি কওঁ দ্বৈত বিভাজন বুলি। এতিয়া স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে? ভ্ৰূণ কেনেকৈ সৃষ্টি হয়? ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয়। যোজন কোষৰ যেতিয়াই সৃষ্টি হ'ব, সেইটো ক্ৰমান্বয়ে ডিম্বগ্ৰাহী নলীয়েদি আহি জৰায়ুত প্ৰৱেশ কৰিব আৰু জৰায়ুৰ বেৰত এইটো লাগি ধৰিব। কিহেদি লাগে? জৰায়ুৰ বেৰত লাগি ধৰে আম্বিকেল কৰ্ড নামৰ এডাল নলীৰ জৰিয়তে। তোমালোকে তোমাৰ শৰীৰটোত যদি চোৱা, নাইটো দেখিবলৈ পাবা। এই নাইটোৱে
আম্বিকেল কৰ্ডৰ এটা অংশ আছিল। তুমি যেতিয়া ভ্ৰূণ অৱস্থাত আছিলা, সেই নাইটোৰ জৰিয়তে তোমাৰ মাৰ জৰায়ুৰ সৈতে তোমাৰ শৰীৰটো লগ লাগি আছিল। এতিয়া আমি চাম ৰূপান্তৰৰ কথা। আমি কিছুমান জীৱৰ ক্ষেত্ৰত কি দেখোঁ, ভ্ৰূণ অৱস্থাত যেনেকুৱা আছিল, যেতিয়া জন্ম হয় তাৰ পিছত জন্ম হোৱাৰ পিছতো কিন্তু প্ৰাপ্তবয়স্ক হোৱালৈ সেই প্ৰাণীটোৰ দেখাত সলনি হৈ গৈ থাকে আৰু এটা সময়ত ইমানেই বেছি সলনি হৈ যায় যে তাৰ প্ৰথম অৱস্থাটো আৰু শেষৰ অৱস্থাটো অৰ্থাৎ প্ৰাপ্তবয়স্ক অৱস্থাটো দেখিবলৈ সম্পূৰ্ণ বেলেগ হৈ পৰে। যেতিয়াই প্ৰাণী এটা প্ৰাপ্তবয়স্ক অৱস্থা লাভ নকৰে, তেতিয়ালৈকে প্ৰাণী এটাৰ দেহৰ বৃদ্ধি ঘটিয়েই থাকে। প্ৰাপ্তবয়স্ক অৱস্থা লাভ কৰাৰ পিছত প্ৰাণীৰ দেহৰ বৃদ্ধি নহয়। যেনে মানুহৰ শৰীৰটো এটা নিৰ্দিষ্ট বয়সলৈকেহে বৃদ্ধি হয়। তোমালোকে লক্ষ্য কৰিছা, মানুহৰ উচ্চতা এটা নিৰ্দিষ্ট বয়সলৈকেহে বাঢ়ি যায়। এনেকুৱা নহয় যে মানুহজন মৃত্যুৰ সময়লৈকে বাঢ়ি গৈ থাকে। যেতিয়াই প্ৰাপ্তবয়স্ক অৱস্থা লাভ কৰিব, তেতিয়াই বৃদ্ধি বন্ধ হয়। এতিয়া আমি যদি ভেকুলীৰ কথা চাওঁ, ভেকুলীৰ কণীৰ পৰা যেতিয়া পোৱালি জন্ম হয়, তাক আমি কওঁ লালুকি বুলি। আৰু লালুকিৰ পৰা যেতিয়া প্ৰাপ্তবয়স্ক অৱস্থা লাভ কৰে, অৰ্থাৎ ভেকুলী জন্ম হয়, ভেকুলীৰ উৎপত্তি হয়গৈ, তেতিয়ালৈকে আমি বহুতো পৰিৱৰ্তন দেখিবলৈ পাওঁ। সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয়। আমি আন কিছুমান ৰূপান্তৰ দেখিবলৈ পাওঁ, যেনে পখিলাৰ ক্ষেত্ৰতো ৰূপান্তৰ দেখোঁ। আমি পাট পলু, মুগা পলু এইবিলাকৰ ক্ষেত্ৰতো ৰূপান্তৰ দেখোঁ। কণীৰ পৰা প্ৰথমতে পলু হ'ব, পলুৰ পৰা লেটা হ'ব, লেটাৰ পৰা প্ৰাপ্তবয়স্ক হয়গৈ। এতিয়া এইকেইটা তোমালোকৰ কিতাপৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। কটোত আছে ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়, এইটো শুদ্ধনে? ডিম্বজ প্ৰাণীয়ে কি কৰে? ডিম্ব অৰ্থাৎ কোষৰ কণী পাৰে। ডিম্ব মানে কণী, গতিকে মনত ৰাখিবা ডিম্বজ প্ৰাণীয়ে পোৱালি নজগায়, কণীহে পাৰে। অশুদ্ধ। প্ৰতিটো শুক্ৰাণু এককোষীয়। মই তোমালোকক আগতেই কৈছোঁ, শুক্ৰাণু আৰু ডিম্বাণু মাত্ৰ এটা কোষে। এই দুয়োটা কোষৰ যেতিয়া মিলন হয়, তেতিয়া আকৌ এটা নতুন কোষৰ সৃষ্টি হয়। অৰ্থাৎ খটো হ'ব শুদ্ধ। ভেকুলীৰ বহিঃ নিষেচন হয়, শুদ্ধ। ভেকুলীয়ে বাহিৰতহে কণী পাৰে আৰু সেই কণীখিনি মতা ভেকুলীৰ পৰা নিৰ্গত হোৱা শুক্ৰাণুৰ সৈতে মিলিত হৈ তাৰ পৰাই নতুন এটা কণীৰ সৃষ্টি হয়। ঘটো হ'ব এটা প্ৰজনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়। নহয়, জনন কোষৰ পৰা তাৰপিছত ভ্ৰূণ হ'ব, ভ্ৰূণৰ পৰা গৰ্ভভ্ৰূণ হ'ব, গৰ্ভভ্ৰূণৰ পৰা সন্তানটি প্ৰাপ্তবয়স্ক হ'লে তাৰ পৰা সন্তানটি জন্ম হ'ব। এইটো অশুদ্ধ হ'ব। উঙটো হ'ব নিষেচনৰ পিছত পৰা এটা কণী এক কোষযুক্ত হয়, শুদ্ধ। এমিবাই মুকুলনৰ দ্বাৰা বংশবৃদ্ধি কৰে, অশুদ্ধ। এমিবাই দ্বৈত বিভাজনৰ দ্বাৰাহে বংশবৃদ্ধি কৰে। অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক, অশুদ্ধ। অযৌন প্ৰজননত নিষেচন নহয়। নিষেচন বুলি ক'লেই স্ত্ৰী আৰু পুৰুষ দুইজন জড়িত হ'ব লগা হয়, আৰু অযৌন প্ৰজননত কেৱল স্ত্ৰী জড়িত হৈ থাকিব, নাইবা কেৱল পুৰুষ জড়িত হৈ থাকিব। দ্বৈত বিভাজন এটি অযৌন প্ৰজনন পদ্ধতি, শুদ্ধ। দ্বৈত বিভাজন আমি ক'ত পাওঁ? এমিবাত পাওঁ। আনহাতে মুকুলন ক'ত পাওঁ? হাইড্ৰাত পাওঁ। নিষেচনৰ ফলত এটি যোজন কোষ গঠিত হয়, শুদ্ধ। এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত, অশুদ্ধ। যোজন কোষটোতহে মাত্ৰ এটা কোষ থাকে। এই যোজন কোষটো যেতিয়া বিভাজন হৈ বহুতটা কোষৰ সৃষ্টি হয়, তাক আমি কওঁ ভ্ৰূণ বুলি। তাৰপিছতে চাম
উপযুক্ত উত্তৰটো বাছি উলিওৱা। অন্তঃনিষেচন ঘটে, অন্তঃ মানে কি ভিতৰ, স্ত্ৰীৰ দেহত, স্ত্ৰীৰ দেহৰ বাহিৰত, পুৰুষৰ দেহত, পুৰুষৰ দেহৰ বাহিৰত, স্ত্ৰীৰ দেহত হ'ব। সদায় অন্তঃনিষেচন ক'ত হ'ব? স্ত্ৰীৰ দেহৰ ভিতৰতেই হ'ব। লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ৰূপান্তৰ বুলি কোৱা হয়। খৰ 2টো হ'ব। এটা যোজন কোষত কোষকেন্দ্ৰৰ সংখ্যা নাথাকে, এটা, দুটা, চাৰিটা। এটা ডিম্বাণু আৰু শুক্ৰাণুৰ যিটো কোষকেন্দ্ৰ আছিল, সেই দুইটা কোষকেন্দ্ৰ মিলিত হৈয়ে যোজন কোষৰ কোষকেন্দ্ৰটোৰ সৃষ্টি হয়। সেইকাৰণে যিবিলাক সন্তান সৃষ্টি হয়, সেই সন্তানটোত মাতৃ আৰু পিতৃ এই দুয়োজনৰে কিছুমান চৰিত্ৰ থাকে। কাৰণ মাতৃ আৰু পিতৃ দুয়োজনৰ দেহৰ পৰাই কোষকেন্দ্ৰ দুটা আহিছে। আশা কৰিছোঁ তোমালোকে ইয়াত যিখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ বুজি পাইছা। যদি কিবা বুজি নোপোৱাকৈ থাকিল মোক জনাবা, মই তোমালোকক পুনৰ উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।